যোৰহাট টাউনৰ মাজমজিয়াত এখন ফুলৰ বাগিচাৰ মাজত আৰু এনেকুৱা লাগিব যে আপুনি ঘৰত নাই বা টাউনত নাই, এখন ফুলনিৰ বাগিচাৰ মাজত ৰৈ আছে। আৰু চাৰিওফালে মন কৰক, ফুল ফলৰ পৰা ধৰি একদম ফুলৰ গোন্ধত মানে মলমলাই থকা এখন বাগিচাৰ মাজত সোমাই আছো নিচিনা এনেকুৱা লাগিব। ইয়াত আপোনাৰ ডেৰমাহ হৈছে। ডেৰ মাহ হৈছে ন? মোক বহুত দিনতে মাতিছিলে কিন্তু আহিব নোৱাৰিলোঁ, আজি আহিছোঁ। কিমান বিধ আপোনাৰ ফুল ৰাখিছে ইয়াত? বৰ্তমান মই এতিয়া হাজাৰ বিধে বুলি ধৰি লওকচোন। হাজাৰ আছে ন? হ'ব। যেনেকুৱা আৰু এটা কথা বহুতে কৈ থাকে, পইচা পাবলৈ কিবা বোলে ফুল আছে, মানি প্লেণ্ট এনেকুৱা তেনেকুৱা কিবা আছে নেকি? আপোনাৰ ৰাখিছে নেকি পইচা সৰহ হ'বলৈ? মানি প্লেণ্ট লগাব লাগিব। মানি প্লেণ্ট লগাবই লাগিব ন? বিশ্বাস কৰে যে মানি প্লেণ্ট লগালে পইচা আহে। হয়, মানুহৰ এটা অন্ধবিশ্বাস আছে ন? মানি প্লেণ্টেই দিওঁ হয়, মানে পইচা হ'বলৈও মানে মানি প্লেণ্ট আছে। তেনেকুৱা বিধৰ আপোনাৰ ফুল আছে। তো চিন্তা কৰক, যোৰহাটৰ এখন বিশেষ নাৰ্চাৰী, যিখনৰ নাম হৈ গ'ল যোৰহাট নাৰ্চাৰী। আহক আপুনি লওক পিছৰ কথা, এবাৰ আহি চাওক। মই কৈছোঁ এবাৰ আহি ভিতৰলৈ সোমাই চাওক, কিন্তু এনেকুৱা লাগিব আপুনি যোৰহাট টাউনৰ মাজত নাই, এখন ফুলৰ বাগিচাৰ মাজত সোমাই। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু মই আছোঁ যোৰহাট নাৰ্চাৰী, মানে যোৰহাটৰ এখন প্ৰসিদ্ধ নাৰ্চাৰী, যিখনৰ নাম হৈ গ'ল যোৰহাট নাৰ্চাৰী। আৰু ইয়াত ক'বলৈ গ'লে প্ৰায় 1000ৰো ওপৰত আপোনাৰ ফুলৰ পৰা ধৰি ফললৈকে ইয়াত গছ গছনি ৰখা হৈছে। দুলুদা প্ৰথমতে আপোনালোকে আৰম্ভণি কৰিছিলে চিনামৰাত যোৰহাট নাৰ্চাৰী বুলি, আৰু এতিয়া বৰ্তমান যোৰহাট টাউনৰ মাজমজিয়াৰ নেহেৰু পাৰ্কৰ ওচৰত। কিমান দিন হ'ল ইয়াত আপোনাৰ ডেৰমাহ হৈছে। ডেৰ মাহ হৈছে ন? মোক বহুত দিনতে মাতিছিলে কিন্তু আহিব নোৱাৰিলোঁ, আজি আহিছোঁ। কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়াকৈ তেওঁলোকে সজাই ৰাখিছে ফুলৰ পৰা ধৰি একদম ফললৈকে, আৰু একদম ফুলৰ গোন্ধত মলমলাই আছে যোৰহাট টাউনৰ মাজমজিয়া। আৰু চব বিভিন্ন প্ৰকাৰৰ ফুল মানে ফুলি আছে। কিমান বিধ আপোনাৰ ফুল ৰাখিছে ইয়াত? বৰ্তমান মই এতিয়া হাজাৰ বিধে বুলি ধৰি লওকচোন। হাজাৰ আছে ন? হ'ব, যেনেকুৱাই লাগে আপোনাক। আৰু আহি যায়, আৰু আনকমন ছিজন ন? আৰু এতিয়া আপোনাৰ অকল ফুলেই নহয়, ফলো আছে। ফল মূল মানে কি পায়? নাৰিকল, তামোল এনেকুৱা। এতিয়া নাৰিকল তামোল বুলি ক'লো, বিশেষকৈ মই গাঁৱৰ ল'ৰা হয়, আৰু এতিয়া ঘৰত মানে মই তামোল লগাই আছোঁ, সেইকাৰণে মানে নাৰিকল তামোল ওলাই গ'ল। নাৰিকল তামোল ৰাখেনে আপোনাৰ? আছে। ধৰি লওক বহুতে বিচাৰে চাচি পুলি। তামোল চাচিও আছে, তামোল হাইব্ৰিড আছে, লোকেল জেনেৰেলটো আছে। আপুনি চাচি পাব, চব পাব। মানে এইটো ঘৰৰ ভিতৰৰ ইনডোৰ প্লেণ্টবিলাকো পাব। হয়, তাৰপিছত ফল মূলতো চব পাব, মানে যেনেকুৱাই লাগে। আৰু তাতে এতিয়া মানুহ প্ৰায়ে দেখিছোঁ মই ৰাস্তাত আহোঁতে যাওঁতে, তামোলৰ বাগান মানে বেছি ফুলিছে। চাহপাততো আমাৰ এই প্লেন জেগাত নহয়, কিন্তু তামোলৰ বাগান বেছি ফুলা দেখিছোঁ। আৰু সেইকাৰণে মই তামোলৰ কথা কৈছোঁ, তামোল আৰু নাৰিকল। তামোল আপোনাৰ দুইবিধ আছে, হাইব্ৰিডো আছে, আমাৰ লোকেলটো আছে। হাইব্ৰিডটো আপোনাৰ কেনেকুৱা ধৰণৰ? হাইব্ৰিডটো আপোনাৰ চাপৰ পৰা লাগিব ধৰি লওক। হয় নেকি? মানে গছ পুলিটো ৰোৱাৰ পিছত কেইমাহৰ পিছত? আপোনাৰ 4 বছৰ লাগিব ধৰি লওক। 4 বছৰ মানে 4 বছৰ লাগিব। 4 বছৰ পিছত আপোনাৰ হয়তো তামোল 4-5 বছৰ তামোল মানে আপুনি খাই থাকিব পাৰিব বা বিকি থাকিব পাৰিব। তামোলৰ আজিকালি লাভো আছে, আৰু সেইকাৰণে মানুহ মানে তামোলৰ ক্ষেত্ৰতো মানে বেছি মানে অকণমান গুৰুত্ব দিছে। আৰু তাতে এতিয়া ধৰি লওক আপোনাৰ বৰ্তমান এতিয়া বাৰিষা ছিজন। হয়, এতিয়া কেনেকুৱা ফুল ৰুলে ভাল হয় বাৰিষা ছিজনত? আপোনাৰ যিবিলাক পাৰ্মানেণ্ট গছ টাইপত ফুলবিলাক থাকে, সেইটো মনডেভিলা বুলি কয়। হয়, মনডেভিলা ৰঙা আছে, ধৰি লওক পিংক কালাৰ আছে, হোৱাইট কালাৰ আছে, য়েল্লো আছে, তেনেকুৱা। আৰু এইবিলাক চাইনাডল, এইটো এটা চাইনাৰ পৰা অহা নেকি? নামটো চাইনাৰ পৰা অহা বুলি নহয়, মানে এইটো নামটো চাইনাডল। এইটো দাৰ্জিলিং আছে, বৰ ধুনীয়া বৰ ধুনীয়া ন? ফুল ফুলে নাই ইয়াত? নাই, ফুল নহয়, ফুল মানে কিবা কিবি ডিজাইন দিব পাৰি ন? দিব পাৰি। জোপোহা হয়, বনচাই হয়। বনচাই ফাইকাছ ন? মনষ্টাৰ বুলি কয়। মনষ্টাৰ। আৰু ইয়াত ধৰি লওক এতিয়া ঔষধি কিছুমান ফুলো আছে আপোনাৰ? আছে। কেনেকুৱা ধৰণৰ এতিয়া? ঔষধি যেনেকৈ ধৰক শগুনী লতাটো, তাৰপিছত আৰু যেনে ঔষধি নিম ঔষধি আহে। এইটো কি কয়, নৰসিংহটো ঔষধি আহে। নৰসিংহ ৰাখিছে নেকি? আছে, চব আছে। নৰসিংহ আছে, দেখিছেনে? আৰু চক এবাৰ আপুনি আহক, এবাৰ আহি পিনে নিয়ক বস্তু এবাৰ আহি চাওক। মই কৈছোঁ আপুনি ফল বা ফুল নিয়ক, এবাৰ আহি চাওক। এনেকুৱা লাগিব যে যোৰহাট টাউনত নাই বুলি ক'ব, এখন বাগিচাৰ মাজত সোমাই আছোঁ। এখন টাউনৰ ভিতৰত এখন নাৰ্চাৰী হৈছে। হয়, সেইটো এটা মানে বহুত ভাল কথা নহয়? ভাল কথা। এতিয়া টাউনত মানে নাৰ্চাৰী নাই, এইখনে প্ৰথম নেকি? এইখনেই প্ৰথম। আৰু চক এবাৰ একদম মুখৰ পৰা ধৰি বনাই মেলি হয় নেকি? একদম পুৰা ৰেডিমেড হৈ আছে ন? মুঠতে আপুনি নিয়ক, ইয়াৰ পৰা উঠাই নিয়ক আৰু ঘৰ ৰাখি দিয়ক।
সজাই দিয়ক ঘৰত সজাই দিয়ক চব কি ধুনীয়া লাগিছে সব টাব সব সিলেক্ট যেনেকৈ কৰে হয় নেকি যেনেকুৱাই লাগে বোলে এনেকুৱা লাগিলে এনেকুৱা আৰু এনেকুৱা চব প্লাষ্টিকৰ ন সব প্লাষ্টিক চব মন কৰক হয় বোলে এনেকুৱা নলওঁ বোলে এনেকুৱা ষ্টেণ্ড লৈ যাব পাৰিব ন এডাল ষ্টেণ্ডত আপোনাৰ 3টা 4টাকে ৰাখিব পাৰিছে তিনিটা চাৰিটা পাঁচটালৈকে আছে হয় নেকি ডিজাইন বেলেগ বেলেগ ডিজাইনৰ বেলেগ বেলেগ ডিজাইন হয় নেকি আৰু এয়া চব কি ধুনীয়া লাগিছে চব লোহাৰ হৈছে চকা আছে নেকি নাই ন চকা নহয় ন অঁ আপুনি ঘৰত মানে কোনোবা এটা চুকত বা আগফালে বা পাছপিনে আপুনি ষ্টেণ্ডডাল বহাই পিনে আপুনি লগাই দিয়ক আৰু আৰু এইফালে চিৰামিক আছে চিৰামিক টাইপ আছে মানে এইটো হেৰি আৰু মাটিৰ ন মাটিৰ চীনা মাটি বুলি কয় চীনা মাটিৰ নানা এই ধৰণৰ না ডিজাইনিঙৰ ন না ডিজাইন চব আপুনি এইটো এটা এনেকুৱা তাপ মানে একদম গ্লাছৰ নিচিনা দেখিছেনে কিমান ধুনীয়া লাগিছে ফুটা আছে ন তলপিনে তলপিনে ফুটা এটা ৰাখি দিছে চব এইবিলাক নিজে বনাই নে ক'ৰ পৰা আহে আপোনাৰ আমাৰ যেনেকৈ আঁঠিৰ পৰাই আহে হয় নেকি গুৱাহাটীৰ পৰা আহে ন মন কৰক কিমান ধুনীয়া লাগিছে মন কৰক কি ধুনীয়া লাগিছে ইয়াতো আপুনি ফুল ৰুই দিব পাৰিব বেলেগ বেলেগ ডিজাইনৰ দেখিছে কাছ দেখিছে আৰু প্লাষ্টিক দেখাব প্লাষ্টিক খাব পাৰিব এইপিনে হাঁহ দেখিছেনে হাঁহ আৰু ভিতৰতো আছে নেকি আপোনাৰ আৰু ভিতৰৰ পিনেও আছে চব এইবোৰ দৰৱ হয় যিমান আছে মানে ফুলত দিয়া বা ফলত দিয়া দৰৱ ইয়াত তেওঁলোকে ৰাখিছে আৰু এইবিলাক নাম দেখিছেনে আৰু সেইপিনে চব প্লাষ্টিকৰ ন মন কৰক হ'লচেল পাব ইয়াৰ পৰা নি পেলাই মই বিকোঁগৈ বোলে তেনেকৈ পাৰিব কিমান ধুনীয়া লাগিছে কিমান তেওঁলোকে মানে ইয়াতকৈ আৰু নালাগে আৰু এখন নাৰ্চাৰীত নে কি কয় মানে এখন নাৰ্চাৰীত মানে ইয়াতকৈ বেছি নাথাকে নেকি মোৰ মতে চব আছে মানে প্লাষ্টিক হয় ধুনীয়া আৰু এইপিনে চব কি ধুনীয়া লাগিছে ইয়াৰ পৰা ভিউ চব গোটেইখন মানে ফুল আৰু ফলে ভৰ্তি হৈ আছে আৰু তাৰ লগতে এনেকুৱা কিছুমান যদি লওঁ বুলি আহিছে আপুনি টাপত দিয়া এইবিলাক টাপত দিয়া ন টাপত দিয়া দিছেনে টাপত দিয়া পাথৰ এইবিলাক নাৰিকলৰ গুৰিটো প্ৰায় দেখোঁ মই নাৰিকল গছত বা গুৰিত ডিজাইন শ্ব' কাৰণে ধুনীয়া লাগিছে আৰু এইপিনে চব কি ধুনীয়াকৈ সজাইছে লাখি বেম্বু ন কেইবাবিধো আছে দেখিছেনে আৰু এই বস্তুকেইটা বহুতো ঔষধ দেখোঁ এনেকৈ টেবুলে সজাই থয় প্ৰায় দোকানবিলাকতো আজিকালি এটা শ্ব' হৈ গ'ল ন একদম বৰ ধুনীয়া লাগে সজাই ৰাখি দিয়ে আৰু এটা কোৱা শুনো মানি প্লেণ্ট নে কি পইচাৰ কাৰণে কিবা এনেকুৱা কিবা আছে নেকি বস্তুটো অকল মানি প্লেণ্ট নহয় মানি প্লেণ্টৰ বাহিৰেও কিবা আছে নেকি বোলে পইচা হয় বা লক্ষী হিচাপে বোলে মানি প্লেণ্টৰ নিচিনা মানে তেনেকৈ মানুহে কয় কিন্তু মানি প্লেণ্ট আপোনাৰ কাষ্টমাৰে আহি মোক কয় যে কোনটো মানি প্লেণ্টত যে পইচা আহে কিন্তু সেইটো মানি প্লেণ্ট বুলি নাম ক'ব নোৱাৰে এতিয়ালৈকে ধৰিব পৰা নাই ধৰিব বুলিয়ে নহয় মানে আচলতে এইটো মানি প্লেণ্ট নামটো মানি প্লেণ্ট কাৰণে ধৰি লওক মনি আহে সেইটো ভাবি লয় নেকি তেনেকৈ নহওক মানি প্লেণ্ট আপোনাৰ নানা ভেৰাইটি আছে কমেও 5টা ভেৰাইটি ন মানি প্লেণ্ট মানে আমি যাক কওঁতে ঘৰত থাকিব লাগে থাকিলে পইচা হয় এই বস্তু যাক মানি প্লেণ্ট বুলি কোৱা হয় এয়াই আছিলে আৰু দেখিছেনে আৰু ইয়াত চব বিভিন্ন ধৰণৰ আপোনাৰ প্লাষ্টিক এইবিলাক দেখিছেনে মুহাৰ নিচিনা ভেৰাইটিছ আপোনাৰ টাব পাব আপুনি দেখিছে কিমান ডাঙৰ এয়াই আৰু দেখিছে তো আহিব এইখনে আছিলে যোৰহাটৰ এখন বিখ্যাত যোৰহাট ডিষ্ট্ৰিক্টৰ এখন বিখ্যাত নাৰ্চাৰী যিখনৰ নাম ৰখা হৈছে যোৰহাট নাৰ্চাৰী প্ৰথমে আছিলে চীনামৰাত এতিয়া বৰ্তমান চীনামৰাত আছে চীনামৰাবাসীৰ কাৰণে ৰাইজৰ কাৰণে আৰু যোৰহাটবাসী ৰাইজৰ কাৰণে যোৰহাট টাউনৰ মাজমজিয়াত আৰু ইয়াত চক কি ধুনীয়া ধুনীয়া ফুল ফল দেখিছে তো এয়াই আৰু তো ঠিক আছে শেষত আমি লোকেশ্যনটো দি দিওঁ হয় লোকেশ্যনটো কি পৰিব আপোনাৰ নেহৰু পাৰ্ক হয় আৰু এয়া চক যোৰহাট নাৰ্চাৰী নেহৰু পাৰ্ক ফোনৰ নম্বৰ দিয়া আছে যদি কাৰোবাক প্ৰয়োজন হয় আপুনি ফোন কৰি আপুনি সুধিব পাৰিব আৰু যোৰহাট আৰু আহক এবাৰ এনেকুৱা লাগিব আপুনি যোৰহাট টাউনত নহয় ক'ৰবাত আৰু এয়া চক নেহৰু পাৰ্ক যোৰহাট নাৰ্চাৰী আৰু সেয়া চক ছাইডত দেখিব আপুনি কফি কেণ্টি মানে দেখিছে আৰু এইকেইখন আহোঁতে যাওঁতে জনমভূমি প্ৰেছৰ ওচৰত আৰু এয়া আছে যোৰহাট টাউনৰ মাজমজিয়া ৰাস্তাটো যিটো নেহৰু পাৰ্ক বুলি কোৱা হয় আৰু আপুনি এইপিনে যদি সোমাই দিয়ে নহয় এনেকুৱা লাগিব ক'ৰবাত যোৰহাট টাউনত নাই যে কোনোবা এখন বাগিচাৰ মাজত সোমাই আছোঁ যোৰহাট নাৰ্চাৰী